18 বছৰৰ ওপৰত কোনো নাগৰিকে অসমত আধাৰ কাৰ্ড নাপাব। ঠিক আছে হ্যাঁ জেচিবি যিসকলে ইতিমধ্যে আধাৰ কাৰ্ড লোৱা নাই সেপ্টেম্বৰ মাহত তেওঁলোকে আবেদন কৰক। আমি এমাহৰ কাৰণে উইন্ডো এটা খোলা ৰাখিম। দ্বিতীয়তে এছটি এছচি আৰু টি গাৰ্ডেনৰ কাৰণে এই উইন্ডোটো এবছৰৰ কাৰণে খোলা থাকিব আৰু ইয়াৰ পিছতো সময়সীমা পাৰ হৈ যোৱাৰ পিছতো যদি ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছত কোনোবা মানুহে আবেদন কৰে এছডিসি বা সার্কেল অফিসারে দিব নোৱাৰিব, অকল ডিসিয়ে দিব পাৰিব। ডিসিয়ে দিয়াৰ আগতে এসবি ৰিপোৰ্ট, ফৰেনাৰ্ছ ট্ৰিব্যুনেল ৰিপোৰ্ট গোটেইখিনি সংগ্ৰহ কৰিহে ডিসিয়ে দিব পাৰিব। আৰু আমাৰ আধাৰ সেচুৰেশন ইজ 103%। তাৰ মানে এনেকুৱা মানুহ কোনো বাদ পৰি যোৱা নাই 18 বছৰৰ ওপৰত যোনে আধাৰ নোলোৱাকৈ আছে এক্সেপ্ট এছটি এছচি আৰু টি গাৰ্ডেন। বাকি সকলোৱে আধাৰ লৈছে। চতুৰ্থতে যি ধৰণে আমি বাংলাদেশী নাগৰিকক আবদ্ধ কৰিছো 100% আমি যেহেতু কৰিব পাৰিছো বুলি ভবা নাই, গতিকে এই ক্ষেত্ৰত যিকোনো মানুহে নাগৰিকত্ব যাতে আধাৰৰ জৰিয়তে ল'ব নোৱাৰে, this decision will act as a big deterrent. ঠিক আছে হ্যাঁ জেচিবি